ৰাজ্যত ৰঙালীৰ আনন্দ উৎসাহৰ মাজতে ঢেকিয়াজুলিত লোমহৰ্ষক হত্যাকাণ্ড। গড়মুৰা গাঁৱত সম্পৰ্কীয় ককায়েকে চোকা অস্ত্ৰৰে হত্যা কৰে দুই ভাতৃক। নিশালৈকে সুৰাপান কৰি থকাত ইয়াৰ মাজতে হঠাৎ কাজিয়াৰ সূত্ৰপাত হয়। পাৰ্টিৰ মাজতে প্ৰাণ হেৰুৱালে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাই। 13 এপ্ৰিলত লক্ষেশ্বৰ গোৱালাই ক্ৰয় কৰিছিল এখন স্কুটি। সেই উপলক্ষে নিশা লক্ষেশ্বৰ গোৱালা, যোগেশ্বৰ গোৱালা, পূৰ্ণ গোৱালা আৰু গোবিন্দ গোৱালাই নিশা আয়োজন কৰিছিল পাৰ্টি। নিশালৈকে সুৰাপান কৰি থকা সময়তেই হৈছিল কাজিয়াৰ সূত্ৰপাত। প্ৰথমে তৰ্কযুদ্ধ কৰাৰ পাছত গোবিন্দ গোৱালাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাক। গোবিন্দৰ উপৰ্যপৰি আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায় যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাই। ঘাতক গোবিন্দ হৈছে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাৰ সম্পৰ্কীয় ককায়েক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক গোবিন্দক। মদৰ যিটো ঘাটি এই গাঁও অঞ্চলত যিটো মানে চলি আছে, লোকেল যিটো চুলাই বুলি কয়, এইবিলাক খায়ে মানে প্ৰায় আমাৰ আদিবাসী অঞ্চল বুলি ক'ব নোৱাৰি, প্ৰায়খিনি গাঁও অঞ্চলত এতিয়া এই মদৰ ঘাটিত তেওঁলোকে নিচা হৈ ঘৰত যোৱাকালি তেওঁলোকে কাজিয়া লাগিছে বুলি আমি গম পাইছোঁ। তেওঁ DJ আনি বজাইছে ৰাতি গোটেই। ৰাতিপুৱা প্ৰায় 3টামান বজাত তেওঁৰ নিজৰ খুৰাকৰ ল'ৰাই আহি তেওঁৰ বৰ্তাকৰ ল'ৰাক মানে দুজনক মানে কাটিছে। এই কথাখিনি যেতিয়া আমি ৰাতিপুৱা ভাগত শুনিছোঁ, আমি তাতে উপস্থিত হৈছোঁ। উপস্থিত হৈ সেই ঘটনাত আমি বুজ লওঁতে ওচৰ চুবুৰীয়াৰ পৰা যিটো গম পালোঁ যে এই ঘটনাত মানে যিজন জড়িত বৰ্তমান তেওঁ পলাতক অৱস্থাত নাছিলে, প্ৰশাসনে তাতে তেওঁক পাইছে। তেখেতৰ পৰা আমি গম পাইছোঁ কিয় হৈছে, তেওঁলোকৰ হয়তো কাজিয়া হৈছে দুটাৰ মাজতে। তাৰপিছতে তেওঁক কৈ যে তেওঁক মাৰিবৰ কাৰণে তেওঁলোকে খেদি গৈছিলে, যাৰ কাৰণে তেওঁ মানে দা লৈ আহি তেওঁলোকক মানে কাটিছে বুলি তেওঁ কয়। আমাৰ সতীৰ্থ হৰেণ ভূমিজ ফোনলাইনত আছে। হৰেণ, মদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে, আৰু কি তথ্য আছে আপোনাৰ লগত? নিশ্চিতভাৱে প্ৰাঞ্জল, কাৰণ অত্যাধিক সুৰাপান কৰিছিলে আৰু স্কুটি ক্ৰয় কৰিছিলে লক্ষেশ্বৰ গোৱালাই, আৰু ইয়াকে লৈ তেওঁলোকে নিশা পাৰ্টি কৰিছিলে সোমবাৰে নিশা, আৰু পুৱতি নিশা এই ঘটনা সংঘটিত হয়। দুই পক্ষৰ মাজত, ককায়েক ভায়েকৰ মাজত তেওঁলোকৰ কাজিয়াৰ সূত্ৰপাত হয়। অৱশেষত এই কাজিয়া ভয়ংকৰ ৰূপ লয়। যিগৰাকী ককায়েক গোবিন্দ গোৱালা, তেওঁ ঘৰৰ পৰা চোকা অস্ত্ৰ লৈ আহি দুই ভাতৃ সম্পৰ্কীয় দুই ভাতৃ পূৰ্ণ গোৱালা আৰু যোগেশ্বৰ গোৱালাক হানি খুচি হত্যা কৰিছে। আৰু ইতিমধ্যে ঘটনাস্থলীত যেতিয়া পুৱাৰ ভাগত আৰক্ষী উপস্থিত হয়, ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীতেই যিগৰাকী সম্পৰ্কীয় ককায়েক গোবিন্দ গোৱালাক ইতিমধ্যে আটক কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰু যি দুটা মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰিছে। আৰু নিশ্চিতভাৱে এই কথা ক'বই লাগিব, কাৰণ অত্যাধিক সুৰাপান কৰাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত হয় আৰু এনেধৰণে এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিজ সম্পৰ্কীয় ককায়েকে দুই ভাতৃক এনেধৰণে হানি খুচি হত্যা কৰে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ।